ভাৰতৰ হিন্দু ধৰ্মৰ সংস্কৃতি সকলোতকৈ প্ৰাচীন যদিও অতি উন্নতমানৰ আছিল। আজিকালি আমি ইন্ধন জ্বলাই বিমান উৰি যোৱা দেখিছোঁ। কিন্তু ভাৰতৰ হিন্দু ধৰ্মশাস্ত্ৰসমূহত আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই বিমান ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে। আৰু এই বিমানবোৰত আজিৰ দৰে ইন্ধনৰ প্ৰয়োজন নাছিল। অন্য কিবা উন্নত প্ৰযুক্তিৰ সহায়ত এই বিমানবোৰ চলিছিল। প্ৰাচীন কালত চলা এই বিমান নিৰ্মাণ কৰিছিল দেৱশিল্পী বিশ্বকৰ্মাই। আজি আমি এই দেৱশিল্পী বিশ্বকৰ্মাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। বিশ্বকৰ্মা কোন আছিল? বিশ্বকৰ্মাৰ পিতৃ মাতৃ কোন আছিল? বিশ্বকৰ্মাৰ উৎপত্তি কেনেকৈ হৈছিল? দেৱশিল্পী হিচাপে বিশ্বকৰ্মাই কি কি নিৰ্মাণ কৰিছিল? বিশ্বকৰ্মা পূজা আচলতে কেতিয়া অনুষ্ঠিত হয়? বিশ্বকৰ্মা পূজাত যে হৰিনাম লোৱা হয় তাৰ কি ফলাফল লাভ হয়? আহকচোন আজি দেৱশিল্পী বিশ্বকৰ্মাৰ বিষয়ে এই কথাবোৰ জানো। বিশ্বকৰ্মা বুলি ক'লে আমি সকলোৱে জানো যে বিশ্বকৰ্মা পূজাৰ দিনা যিজন দেৱতাৰ পূজা কৰা হয় সেইজনেই হৈছে দেৱশিল্পী বিশ্বকৰ্মা। ঋগ্বেদ অনুসৰি বিশ্বকৰ্মা সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। বিশ্বকৰ্মাৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। বিশ্বকৰ্মা বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্তা আৰু বিধাতা নামেৰে জনাজাত। বিশ্বকৰ্মা ধাতা, বিশ্বদ্ৰষ্টা আৰু প্ৰজাপতি। কিছুমান ধৰ্মগ্ৰন্থত বিশ্বকৰ্মাকেই জগতৰ মূল সৃষ্টিকৰ্তা বুলি ধৰা হয়। পিছে দেৱশিল্পী বিশ্বকৰ্মাৰ উৎপত্তি বাৰু কেনেকৈ হৈছিল? এক কথা অনুসৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই জগত সৃষ্টিৰ ৰূপ দিবলৈ নিজৰ নাভিৰ পৰা দেৱশিল্পী বিশ্বকৰ্মাৰ উৎপত্তি কৰিছিল। অৰ্থাৎ বিশ্বকৰ্মা হৈছে ব্ৰহ্মাৰ মানস পুত্ৰ। অন্য এক কথা অনুসৰি বিশ্বকৰ্মা হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱী সৰস্বতীৰ পুত্ৰ। অন্য এক কথা অনুসৰি দেৱগুৰু বৃহস্পতিৰ ভনীয়েক যোগসিদ্ধা আৰু অষ্টম বসু প্ৰভাসৰ পুত্ৰ আছিল বিশ্বকৰ্মা। আৰু এক কথা অনুসৰি ব্ৰহ্মাৰ পুত্ৰ ধৰ্ম, ধৰ্মৰ পুত্ৰ বাস্তুদেৱ। সেই বাস্তুদেৱৰ অংগীৰসী নামৰ পত্নীৰ পৰাই বিশ্বকৰ্মাৰ জন্ম হৈছিল। যিয়েই নহওক, এনেধৰণৰ বিভিন্ন কথাৰ মাজেৰে সংসাৰত বিশ্বকৰ্মাৰ জন্ম হৈছিল। ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেয়েহে সেই দিনটোত বিশ্বকৰ্মাৰ পূজা অনুষ্ঠিত কৰা হয়। বহুতো মানুহে ইংৰাজী হিচাপ অনুসৰি 17 ছেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয় বুলি ভাবে। কিন্তু এটা কথা মনত ৰখা উচিত যে ভাৰতীয় হিন্দু দেৱতাসকলৰ ইংৰাজী তাৰিখৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। ভাৰতীয় জ্যোতিষ গণনাৰ হিচাপ অনুসৰি নিৰ্দিষ্ট নক্ষত্ৰ তিথিতহে আমাৰ পূজা অনুষ্ঠিত হয়। সেয়েহে এই কথা জানি থব যে ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনা বিশ্বকৰ্মাৰ জন্মদিনটোত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়। ভাৰতত অনুষ্ঠিত হোৱা পূজাসমূহৰ ভিতৰত ব্যাপক হাৰত হোৱা এটা পূজা হৈছে বিশ্বকৰ্মা পূজা। কিয়নো অসমৰ লগতে ভাৰতৰ অন্য কেইবাখনো ৰাজ্যত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়। বিভিন্ন পূজা সমিতি, বিভিন্ন কল কাৰখানা তথা বহুতো মানুহে নিজ নিজ ঘৰত ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে। ভাৰতত দুটা ভিন্ন ৰূপত বিশ্বকৰ্মাক পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ পূজা কৰা হয়
যাৰ বাহন হৈছে ৰাজহংস। আনহাতে পূব ভাৰতত বিশ্বকৰ্মাৰ ডেকা ৰূপৰ পূজা কৰা হয়, যাৰ বাহন হৈছে হাতী। বিশ্বকৰ্মাৰ পত্নীৰ নাম আছিল গায়ত্ৰী। বিশ্বকৰ্মাৰ মনু, ময়, ত্বষ্টা, শিল্পী আৰু দৈবজ্ঞ নামৰ 5জন পুত্ৰ আছিল। বিশ্বকৰ্মাৰ ঋদ্ধি, সিদ্ধি আৰু সন্ধ্যা নামৰ 3গৰাকী কন্যা আছিল। ঋদ্ধি আৰু সিদ্ধিক গণেশে আৰু সন্ধ্যাক সূৰ্য দেৱতাই বিবাহ কৰাইছিল। পুৰাণত বিশ্বকৰ্মাৰ অনেক ৰূপৰ বিষয়ে উল্লেখ আছে, যেনে 2 ভুজা, চতুৰ্ভুজা আৰু দশভুজা। তেনেকৈ একমুখী, 2মুখী আৰু পঞ্চমুখী বিশ্বকৰ্মাৰ কথাও উল্লেখ আছে। এতিয়া চাওঁ আহকচোন দেৱশিল্পী বিশ্বকৰ্মাইনো কি নিৰ্মাণ কৰিছিল। বিশ্বকৰ্মাই ইন্দ্ৰপুৰী বা স্বৰ্গ, লংকাপুৰী, যমপুৰী, বৰুণপুৰী, কুবেৰৰ অলকাপুৰী, কুৰুবংশৰ হস্তিনাপুৰ, ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ, ভক্ত সুদামাৰ বৃন্দাপুৰী, পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ আদি বহুতো নগৰ নিৰ্মাণ কৰিছিল। অস্ত্ৰৰ ভিতৰত ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, ইন্দ্ৰৰ বজ্ৰ, যমৰ দণ্ড, অৰ্জুনৰ গাণ্ডীৱ, কৰ্ণৰ বিজয় ধনু, শিৱৰ পিনাক ধনু, কৃষ্ণৰ সাৰংগ ধনু আদি দেৱশিল্পী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। কৰ্ণৰ কবচ আৰু কুণ্ডল, পুষ্পক বিমান আৰু অনেক দিব্যৰথ আদি বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। সেই সময়ত ব্যৱহাৰ হোৱা প্ৰায় সকলো বস্তুৱেই বিশ্বকৰ্মাই নিৰ্মাণ তথা আৱিষ্কাৰ কৰিছিল। দেৱশিল্পী বিশ্বকৰ্মাই হৈছে বিশ্বৰ কাৰিকৰী কৌশল আৰু বিজ্ঞানৰ জন্মদাতা। বিশ্বকৰ্মা পূজাত যে হৰিনাম লোৱা হয়, তাৰ কি ফলাফল লাভ হয় সেই কথা বাৰু কেতিয়াবা কোনোবাই ভাবিছেনে? হৰিনাম লোৱাৰ অৰ্থ হ'ল ভগৱান হৰি অৰ্থাৎ ভগৱান বিষ্ণু বা কৃষ্ণৰ আৰাধনা কৰা। কিন্তু এই হৰিনাম যদি তাত লোৱা হয় য'ত অন্য এজন দেৱতা বিশ্বকৰ্মাৰ পূজা কৰা হৈছে, তেন্তে সেই হৰিনামৰ পৰা প্ৰসন্ন হ'ব কোন? বিশ্বকৰ্মা নিশ্চয় প্ৰসন্ন নহয়, কিয়নো পূজাত বিশ্বকৰ্মাৰ নামৰ সলনি হৰিনামহে লোৱা হৈছে। আৰু বিষ্ণু বা কৃষ্ণনো কিয় প্ৰসন্ন হ'ব? কিয়নো তাত যে বিশ্বকৰ্মাৰহে পূজা কৰা হৈছে। অৰ্থাৎ কথাটো হ'ল, আমি যদি তামোল পাৰিবলৈ গৈ তামোল গছৰ তলত থিয় হৈ থাকি দূৰত থকা নাৰিকল গছজোপালৈ ফৰ্মুটি মাৰি দিওঁ, তেন্তে সেই ফৰ্মুটিৰ পৰা নাৰিকল নিশ্চয় নহৰে, কিয়নো নাৰিকল গছজোপা ফৰ্মুটিয়ে ঢুকি পোৱাতকৈ দূৰৈত আছে। আনহাতে আমি যিটো তামোল পাৰিবলৈ গৈছিলোঁ সেই তামোলো নহৰে, কিয়নো আমি তামোলত নহয় নাৰিকলতহে ফৰ্মুটি মাৰিলোঁ। গতিকে সেই ফৰ্মুটিৰ পৰা আমি তামোলো নাপালোঁ, নাৰিকলো নাপালোঁ। গতিকে তামোল পাৰিবলৈ হ'লে তামোল গছতহে ফৰ্মুটি মাৰিব লাগিব। ঠিক তেনেকৈ যি ভগৱানৰ পূজা কৰা হয় সেই ভগৱানৰ নাম ল'লেহে পূজা সিদ্ধি হ'ব আৰু প্ৰকৃত ফলাফল লাভ হ'ব। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে দেৱশিল্পী বিশ্বকৰ্মাৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।